প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মই বিয়া হোৱাৰ পৰাই মোৰ জীৱনত বহুত অদ্ভুত কিছুমান ঘটনা ঘটিবলৈ ধৰিছিল। প্ৰথমতে মোৰ স্বামীয়ে বিয়াৰ পিছত টকা উপাৰ্জন কৰিবলৈ বহিৰাজ্যলৈ গুচি গৈছিল। এতিয়া ইয়াত মোক সহায় কৰিবলৈ কোনোৱেই নাছিল। এদিন ৰাতি মই অকলে মোৰ কোঠাত শুবলৈ সাজু হৈ থাকোঁতে বাহিৰৰ পৰা কাৰোবাৰ খোজৰ শব্দ শুনিলোঁ। খোজৰ শব্দ ইমানেই জোৰেৰে আছিল যে মোৰ হৃদয়ত এটা ভয়ৰ সৃষ্টি হৈছিল। তাৰ পিছৰে পৰা আৰু মোৰ একেবাৰে টোপনি নোহোৱা হৈ গ'ল। মোৰ হৃদয়খন বৰ বেগেৰে ধপধপাই আছিল। ভয়তে মোৰ ৰাতিপুৱালৈকে টোপনি নাহিল। তাৰ পিছত টোপনি অহা 1 ঘণ্টামান হৈছিলহে যেতিয়া শাহুমাই মোৰ দুৱাৰত টোকৰ মাৰিলে। তেওঁ ক'লে যে, বোৱাৰী, তুমি এতিয়াও শুই আছানে? মই তেওঁৰ মাতটো শুনি থতমত খালোঁ, কাৰণ মই টোপনি যোৱা মাত্ৰ 1 ঘণ্টা হৈছিলহে। মই চকু দুটা মুদি আছিলোঁ আৰু টোপনি ক্ষতিৰ বাবে মোৰ চকু দুটা ৰঙা হৈ পৰিছিল। মোৰ চকু দুটা দেখি শাহুমাই আচৰিত হৈ পৰিল। তেওঁ ক'লে যে, কি হ'ল বোৱাৰী, সকলো ঠিকে আছেনে? তেতিয়া মই তেওঁক সকলো কথা খুলি ক'লোঁ যে মই ৰাতি কাৰোবাৰ খোজৰ শব্দ শুনি ভয় খাইছিলোঁ বুলি। তেতিয়া তেওঁ ক'লে যে, বোৱাৰী, এই ঘৰটো ইমান ডাঙৰ যে ভাল মানুহ এজনেও ৰাতি ভয় খাই যায়। তুমি এটা কাম কৰিবা, কালিলৈৰ পৰা ৰাতি তুমি তোমাৰ ননদৰ কোঠাতে শুবাগৈ। তাইও তোমাৰ ভণ্টিৰ দৰেই। কালিলৈৰ পৰা মই তাইৰ ৰুমতে শুম। এই বুলি কৈ মই মোৰ ৰুমলৈ আহিলোঁ আৰু ফ্ৰেছ হৈ ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ ননদজনী এতিয়াও শুই আছিল। তাৰপিছত মই তাইক জগাই দিলোঁ আৰু আমি সকলোৱে একেলগে মিলি ব্ৰেকফাষ্ট কৰিলোঁ। এনেকৈয়ে তাৰপিছত মোৰ ননদজনী কলেজলৈ বুলি গুচি গ'ল আৰু মই গোটেই দিনটো ভাবি থাকিলোঁ যে এই ৰাতিটো কাৰ খোজৰ শব্দ শুনিবলৈ পাইছিলোঁ মই। এতিয়া এই কথাটো মই কাৰোৰে আগত উল্লেখ কৰা নাছিলোঁ। যেতিয়া সন্ধিয়া হ'ল মই এই কথাবোৰ পাহৰি গ'লোঁ। কিন্তু শুব ওলোৱাৰ আগতে মোৰ মনত পৰিল যে শাহুমাই মোক মোৰ ননদৰ কোঠাত শুবলৈ কৈছিল। গতিকে মই তাইৰ দুৱাৰত টোকৰ মাৰিলোঁ। তাই দুৱাৰখন খুলি ক'লে যে, বৌ, সকলো ঠিকে আছেনে? মই ক'লোঁ, মায়ে মোক তোমাৰ কোঠাত শুবলৈ কৈছে। তেতিয়া তাই ক'লে যে, বৌ, মই তোমাক মোৰ কোঠাত শুবলৈ দিবলৈ নোৱাৰোঁ, কাৰণ মই গোটেই ৰাতিটো পঢ়ি থাকোঁ আৰু মোৰ কোঠাত গোটেই ৰাতিটো লাইট জ্বলি থাকে। সেইবাবে তুমি মোৰ লগত শুবলৈ নোৱাৰিবা। মোৰ ননদৰ কথা শুনি মই তাইৰ হাতত ধৰি ক'লোঁ, কোনো কথা নাই, মই তেনেকৈ শুব পাৰিম, কাৰণ মই মোৰ কোঠাত অকলে থাকিবলৈ ভয় লাগিছে। মই তোমাক ইয়াত কোনো সমস্যাৰ সন্মুখীন হ'বলৈ নিদিওঁ। এইটো কথা শুনি মোৰ ননদজনীয়ে মুখখন ফুলাই লৈ ক'লে যে, ঠিক আছে বৌ, কালিলৈৰ পৰা তুমি মোৰ ৰুমতে শুবলৈ পাৰিবা। মই ক'লোঁ, নাই, মই আজিৰে পৰাই তোমাৰ কোঠাটোত শুম। যোৱা নিশা বাহিৰৰ চোতালৰ পৰা মই কিছুমান অদ্ভুত শব্দ শুনিলোঁ। গতিকে ভয়ৰ বাবে মই মোৰ কোঠাত শুবলৈ পৰা নাই। মই প্ৰতিশ্ৰুতি দিছোঁ যে মই তোমাক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলৈ নিদিওঁ। এই বুলি কৈ মই মোৰ বিচনা চাদৰ এখন আৰু কম্বলখন আনিবলৈ মোৰ কোঠালৈ বুলি গুচি গ'লোঁ। এতিয়া মই মোৰ কোঠাৰ পৰা উভতি আহোঁতে ননদে তাইৰ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি থৈছিল। এইবোৰ দেখি মোৰ বহুত বেয়া লাগিল আৰু মই মোৰ কোঠালৈ উভতি আহি শুই গ'লোঁ। গোটেই ৰাতি সেই একেই অদ্ভুত শব্দই মোক ভয় খুৱাই থাকিল। পিছদিনা ৰাতিপুৱা যেতিয়া মই শাহুমাক ক'লোঁ যে ননদে মোক তাইৰ কোঠাত শুবলৈ নিদিলে, তেতিয়া তেওঁ মোৰ ননদক বহুত গালি পাৰিলে আৰু লগতে ক'লে যে কালিলৈৰ পৰা তোমাৰ বৌৱে তোমাৰ লগতে শুব। ইয়াৰ পিছত আৰু মই যাতে কোনো অভিযোগ নাপাওঁ। এতিয়া ননদৰ হাতত কোনো বাহানা নাছিল। ৰাতি হোৱাৰ লগে লগে মই তাইৰ ৰুমত নিজৰ ঠাই অলপ বনাই লৈ কম্বলখন জাপি শুই পৰিলোঁ। কিমান ৰাতি হৈছিল মই গম পোৱা নাছিলোঁ। কিন্তু যেতিয়া ননদৰ পানী পিয়াহ লাগিল, তাই মোক জগাই দিলে আৰু ক'লে যে, নবৌ, তুমি মোৰ কাৰণে পাকঘৰৰ পৰা পানী এগিলাচ আনি দিয়া। মোৰ বহুত পিয়াহ লাগিছে, লগতে মোৰ উশাহটো বন্ধ হৈ পৰিছে। তাইৰ কথাবোৰ শুনি মোৰ বহুত ভয় লাগিছিল। মই ক'লোঁ, কি হ'ল তোমাৰ? তুমি ৰাতি কি খাইছিলা? তাই ক'লে যে, বৌ, তুমি যোৱা, মোৰ বাবে অলপ পানী লৈ আহা। মই লাজতে উঠি তাইৰ কোঠাৰ পৰা পানী নিবলৈ ওলাই আহিলোঁ। তেনেতে মই দেখিলোঁ যে মোৰ ননদে খঙাল চকুৰে মোৰ ফালে চাই আছে। মই এতিয়া পানী আনিবলৈ পাকঘৰলৈ গ'লোঁ, কিন্তু উভতি আহোঁতে দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছিল। মই আচৰিত হ'লোঁ যে তাই দুৱাৰখন ভিতৰৰ পৰা কিয় বন্ধ কৰি দিলে। মই দুৱাৰত টোকৰ মাৰিলোঁ যদিও তাই দুৱাৰখন খোলা নাছিল। ভয়ত মোৰ প্ৰায় জিওটো যাওঁ যাওঁ অৱস্থা হৈ পৰিছিল। ৰাতি আন্ধাৰ আছিল যিহেতু, আৰু এই ঘৰটো ইমানেই ডাঙৰ আছিল যে এটা কোঠাৰ পৰা অন্য এটা কোঠালৈ যাবলৈ মোৰ বহুত ভয় লাগিছিল। এনেকৈ প্ৰায় 10 মিনিটমান তাইৰ কোঠাৰ কাষত মই থিয় হৈ থাকিলোঁ, কিন্তু তাই দুৱাৰখন খোলা নাছিল। লগে লগে মই মোৰ কোঠাৰ ফালে দৌৰি আহিলোঁ, কিন্তু মোৰ বৰ ভয় লাগিছিল। মই কেনেবাকৈ মোৰ কোঠাটোৰ লাইটটো জ্বলাই ইফালে সিফালে ভালদৰে চাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি বিচনাত শুই পৰিলোঁ।
তাৰ পিছত হঠাতে কিছু অদ্ভুত শব্দৰ বাবে মোৰ চকু দুটা মেল খালে। ঠিক একেই শব্দ। এই শব্দটো শুনিলেই মোৰ ভয়ত অৱস্থা বেয়া হৈ গৈছিল। ৰাতি যথেষ্ট দেৰি হোৱাৰ পিছত অৱশেষত সেই শব্দবোৰ নোহোৱা হৈ গ'ল আৰু তেতিয়া মই সকাহৰ উশাহ এটা লৈ টোপনি গ'লোঁ। ৰাতিপুৱা চকু মেলি মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ ননদজনীয়ে মোক কিয় তাইৰ কোঠাত শুবলৈ নিদিয়ে, সেইটো মই যিকোনো প্ৰকাৰে জানিবই লাগিব। এই বিষয়ে মই মোৰ শাহুৰৰ ওচৰত একো অভিযোগ কৰা নাছিলোঁ, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মোৰ ননদজনীক সুধিলোঁ যে তুমি যোৱা ৰাতি কিয় দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি ৰাখিছিলা। মোৰ কথা শুনি তাই খঙাল মাতেৰে ক'লে যে বৌ, মই তোমাক যোৱা নিশা পানী আনিবলৈ পঠিয়াইছিলোঁ, কিন্তু তাৰপিছত মই নাজানো তুমি ক'ত গ'লা। মই তোমাৰ বাবে অপেক্ষা কৰি থাকিলোঁ, কিন্তু তুমি ঘূৰি নাহিলা। তাইৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই আচৰিত হৈ পৰিলোঁ। তাই ইমান স্বাৰ্থপৰ আৰু প্ৰতাৰক হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ, কিন্তু মই কি কৰিম, মোৰ হাতত তাৰ বাহিৰে আৰু একো উপায় নাছিল। তাৰ পিছদিনা মই এতিয়া আকৌ মোৰ ননদৰ কোঠাত শুইছিলোঁ, কিন্তু ৰাতি আকৌ সেই একেই নাটকখন ঘটিবলৈ ধৰিলে। তাই মোক পানী আনিবৰ বাবে জগাই দিলে। মই তাইৰ পৰা এটা প্ৰতিশ্ৰুতি লৈছিলোঁ যে তাই দুৱাৰখন পুনৰ ভিতৰৰ পৰা বন্ধ কৰি দিবলৈ নোৱাৰিব, কিন্তু মই যেতিয়া পাকঘৰলৈ পানী আনিবলৈ গ'লোঁ তাই আকৌ সেই একে কামেই কৰিলে। তাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। তাৰপিছত মই মোৰ ৰুমলৈ গৈ শুব লগা হ'ল। সেইবাবে মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে কালিলৈ পৰা মই পানী আনিবলৈ পাকঘৰলৈ নাযাওঁ। পিছদিনা ৰাতিপুৱা মই ননদৰ ওচৰত কোনো অভিযোগ কৰা নাছিলোঁ। দিনটো পাৰ হৈ গ'ল আৰু ৰাতি আকৌ মই তাইৰ কোঠাত শুবলৈ গ'লোঁ। ৰাতি প্ৰায় 3মান বজাত তাই আকৌ মোক আগৰ দৰে জগাই দি ক'লে যে বৌ, মোৰ বহুত ভয় লাগিছে, তুমি মোৰ বাবে পানী অলপ আনি দিয়া। কিন্তু মই তাইৰ কথা শুনি চকু মেলা নাছিলোঁ। মই এতিয়া শুই থকাৰ দৰে অভিনয় কৰিলোঁ। তাই মোক জগাই দিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মই চকু মেলা নাছিলোঁ। তাই মোক বাৰে বাৰে জগাই দিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই সেইসকলৰ মাজৰ এজন নাছিলোঁ যিয়ে হঠাতে সাৰ পাব। তাৰপিছত তাই মোক জোৰেৰে চিঞৰিবলৈ ধৰিলে। তাই মোক মাত দিলে, কিন্তু মই নুশুনাৰ ভাও জুৰিলোঁ। তাৰপিছত মই গভীৰ টোপনিত আছোঁ বুলি নিশ্চিত হ'ল। গতিকে তাই নিজৰ লগত ৰখা চাবিটোৰে আলমাৰিটো খুলি দিলে। তাৰপিছত আলমাৰীৰ পৰা এটা টোপোলা উলিয়াই মোৰ ফালে এবাৰ চকু ফুৰালে। তাৰপিছত তাই খিৰিকীখন খুলি বাহিৰলৈ জঁপিয়াই দিলে। এইটো কথা দেখি মই থতমত খালোঁ। হে ভগৱান, এই ছোৱালীজনী ইমান ৰাতিখন কলৈ গৈ আছে? ঘৰৰ সন্মানৰ প্ৰতি তাইৰ অলপো চিন্তা নাই নেকি বাৰু? খন্তেক সময়ৰ বাবে মোৰ হৃদয়খনে কৈছিল যে মই গৈ কথাটো শাহুমাক কওঁ যে ননদজনীয়ে মাজনিশা কাৰোবাক লগ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে বুলি। তাৰপিছত মই ভাবিলোঁ যে ইয়াৰ ফলত গাঁৱত আমাৰ সকলোৰে বদনাম হ'ব। তেতিয়া মই ভাবিলোঁ যে প্ৰথমতে মই নিজেই মোৰ ননদজনীক বুজাবলৈ চেষ্টা কৰিম। এই বুলি ভাবি মই এতিয়া বিচনাখনতে শুই থাকিলোঁ। তেনেতে বতাহত খিৰিকীখন খোলা মেলাৰ শব্দ শুনিলোঁ, কিন্তু তথাপিও মই উঠি খিৰিকীখন বন্ধ কৰা নাছিলোঁ। মোৰ এতিয়া বহুত ভয় লাগিছিল আৰু মই মনে মনে শুই থাকিলোঁ। প্ৰায় 1 ঘণ্টামানৰ পিছত দেখিলোঁ যে মোৰ ননদজনীয়ে সেই খিৰিকীখনেৰে ভিতৰলৈ সোমাই আহি খিৰিকীখন ভিতৰৰ পৰা বন্ধ কৰি দিলে আৰু আলমাৰিটোত টোপোলা এটা থৈ সেইটো বন্ধ কৰি আলমাৰীৰ চাবিটো নিজৰ লগতে ৰাখি শুই থাকিল। মই বহুত আচৰিত হৈ তাৰ ফালে চাই থাকিলোঁ, কাৰণ তাইতো এজনী বহুত সাহসী ছোৱালী ওলাল। আৰু এতিয়া মই বুজিলোঁ যে তাই মোক সদায় ৰাতি পানী অনাৰ অজুহাতত কিয় কোঠাটোৰ পৰা বাহিৰলৈ পঠিয়াই দিছিল। তাৰ পিছদিনা ৰাতি মই তাইৰ লগত শোৱাৰ আগতে তাইক কঠোৰভাৱে ক'লোঁ যে তুমি মোক মাজনিশা পানীৰ বাবে জগাই নিদিবা, মোৰ সদায় টোপনি ভাঙি গৈছে। আজি মই আগতীয়াকৈ তোমাৰ বাবে জগটোত পানী ভৰাই আনি থৈছোঁ। আজি তাইৰ হাতত মোক বাহিৰলৈ উলিয়াই দিয়াৰ কোনো অজুহাত নাছিল। সদায়ৰ দৰে আজিও ৰাতি প্ৰায় 3মান বাজিছিল। তেনেতে তাই মোক জগাই দিলে, কিন্তু মই তাইক অনুভৱ হ'বলৈ নিদিলোঁ যে মই সাৰ পাই আছোঁ বুলি। তাৰপিছত তাই বিচনাৰ পৰা উঠি আলমাৰীত থৈ দিয়া সেই টোপোলাটো ল'লে আৰু খিৰিকীখন খুলি জঁপিয়াই দিলে। এইবোৰ দেখি মোৰ ধৈৰ্য হেৰাই গ'ল, গতিকে ময়ো বিচনাৰ পৰা উঠি জঁপিয়াই দিলোঁ। তাই এতিয়া বহুত বেগেৰে খোজকাঢ়ি গৈ আছিল আৰু ময়ো তাইৰ পিছে পিছে গৈ আছিলোঁ, কিন্তু সেইটো সময়ত মোৰ বহুত ভয় লাগিছিল। তেতিয়া মই ভাবিলোঁ যে মোৰ ননদজনী ইমান সাহসী, তাই অকণো ভয় কৰা নাই, তেতিয়াহ'লে মই কিয় ভয় কৰিম? কিছু সময় যোৱাৰ পিছত মোৰ ননদজনীয়ে পিছলৈ ঘূৰি চালে, কিন্তু ভগৱানক ধন্যবাদ যে তাইৰ চকু মোৰ ওপৰত পৰা নাছিল। তাৰ পিছতে দেখিলোঁ যে তাই গৈ গৈ পুৰণি কবৰস্থান এখন পালে আৰু তাই তাৰ ভিতৰলৈ সোমাই গৈছিল। ভিতৰলৈ সোমাই গৈয়ে তাই তৎক্ষণাত মাটিত বহি মাটি খান্দিবলৈ ধৰিলে। তাইক এই কামটো কৰা দেখি মই লগে লগে ঘৰলৈ ঘূৰি আহিলোঁ। তাৰপিছত তাই ঘৰলৈ উভতি অহালৈ মই বাট চালোঁ। আজি মই যিকোনো প্ৰকাৰে মোৰ ননদজনীৰ পৰা গোটেই সত্যটো জানিব লাগিব। ইতিমধ্যে ঘৰৰ সকলো দুৱাৰ বন্ধ হৈ আছিল আৰু তাই অহা যোৱা কৰাৰ বাবে একমাত্ৰ ৰাস্তাটোৱে আছিল সেই খিৰিকীখন। মই সেই খিৰিকীখন ভিতৰৰ পৰা বন্ধ কৰি তাৰ ওচৰতে বহি থাকিলোঁ। মই প্ৰায় 1 ঘণ্টামান তাই অহালৈ অপেক্ষা কৰিলোঁ,
তাৰপিছত হঠাতে তাই অহাৰ শব্দ শুনিলোঁ। লগে লগে মই সজাগ হৈ পৰিলোঁ। মোৰ ননদজনীয়ে লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলে যদিও তাই খুলিবলৈ পৰা নাছিল। কাৰণটো হ'ল খিৰিকীখন মই ভিতৰৰ পৰা বন্ধ কৰি থৈছিলোঁ। তাৰপিছত মই তাইক ভিতৰৰ পৰা ক'লোঁ যে মই তোমাৰ বিষয়ে সকলো গম পাইছোঁ, কিন্তু তুমি মোক গোটেই কাহিনীটো নোকোৱালৈকে মই খিৰিকীখন খুলি নিদিওঁ, আৰু তুমি ৰাতিপুৱালৈকে ঘৰৰ বাহিৰতে থাকিব লাগিব। তাৰপিছতে তোমাৰ পৰিয়ালৰ সদস্যসকলে তোমাৰ বিষয়ে কি ভাবিব সেইটো তুমি নিজেই অনুমান কৰিবলৈ পাৰিবা। মোৰ কথাটো শুনি তাইৰ খং উঠিল। তাই ক'লে যে বৌ, তুমি পাগল হৈছা নেকি? খৰধৰকৈ খিৰিকীখন খুলি মোক ভিতৰলৈ আহিবলৈ দিয়া। খৰধৰ কৰা, তুমি এতিয়াই মোক খিৰিকীখন খুলি দিয়া। মোৰ ননদজনীয়ে খৰখেদাই ক'বলৈ ধৰিছিল কথাষাৰ যে তাই ইতিমধ্যে বহুত ভয় খাইছে বুলি। মই তাইক স্পষ্টকৈ নাকচ কৰি ক'লোঁ যে যেতিয়ালৈকে তুমি মোক সঁচা কথাটো নোকোৱা তেতিয়ালৈকে মই তোমাক খিৰিকীখন কেতিয়াও খুলি নিদিওঁ। তেনেতে তাই ক'লে যে বৌ, প্লিজ এবাৰ মোক খিৰিকীখন খুলি দিয়া, মই ভিতৰলৈ আহি তোমাক সকলো সঁচা কথা ক'ম। তাৰপিছত তাই মোক কাটৰ অনুৰোধ কৰিবলৈ ধৰিলে। মই তাইক শপত খুৱাই খিৰিকীখন খুলি দিলোঁ আৰু গোটেই সত্য কথাটো মোক ক'বলৈ ক'লোঁ। তাই এতিয়া ভিতৰলৈ আহি খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে যে বৌ, ভগৱানৰ শপত তুমি মোক সন্দেহ নকৰিবা। মই মোৰ পৰিয়ালৰ সন্মানক কলংকিত কৰা নাই। মই একো পাপ কৰিবলৈ যোৱা নাছিলোঁ। এইটো কথা কৈ মোৰ ননদজনীয়ে তাইৰ হাতত থকা টোপোলাটো আলমাৰীত থ'বলৈ আগবাঢ়ি গ'ল। মই তাইৰ হাতৰ পৰা টোপোলাটো কাঢ়ি লৈ ক'লোঁ, প্ৰথমতে তুমি মোক সকলো সঁচা কথাটো কোৱা, নহ'লে মই মাক তোমাৰ সকলো কথাবিলাক কৈ দিম। মই তাইক ভাবুকি দিওঁতে তাই বৰ ভয় খাইছিল। তাৰপিছত তাই ক'লে যে ঠিক আছে বৌ, তুমি ইয়াতে বহা, মই তোমাক সকলো সঁচা কথা ক'ম। এই কথাবোৰ আৰম্ভ হৈছিল সেইদিনা যেতিয়া মোৰ মেডিকেল কলেজৰ প্ৰথম দিন আছিল, আৰু সেইটো সময়ত কিছুমান ল'ৰাই মোক জোকাবলৈ বহুত চেষ্টা কৰি আছিল। মই বহুত ভয় খাইছিলোঁ, আৰু মোৰ এই সৰলতা দেখি জমিনদাৰৰ ল'ৰাটোৱে মোক ভাল পাইছিল। লাহে লাহে সি মোৰ পিছা কৰিবলৈ আৰম্ভ কৰিলে। মই তাৰ পৰা মুক্তি পাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু সি মোৰ পিছা এৰি দিয়া নাছিল। এদিন মই তাক অনুৰোধ কৰি ক'লোঁ যে ভগৱানৰ স্বাৰ্থত তুমি মোৰ পিছা কৰা বন্ধ কৰি দিয়া। মই মোৰ ঘৰৰ সন্মানৰ কথাত বহুত গুৰুত্ব দিওঁ। তেতিয়া সি ক'লে যে মই তোমাক পিছা কৰা এৰি দিম, কিন্তু তাৰ আগতে তুমি মোক এবাৰ লগ কৰিব লাগিব, য'ত মই তোমাক মোৰ মনৰ কথাবিলাক ক'বলৈ পাৰোঁ। যদি তোমাৰ মোক ভাল নালাগে তেন্তে তুমি মোক নাকচ কৰি দিবা, মই আৰু কেতিয়াও তোমাক আমনি নকৰোঁ। মই এতিয়া তাৰ কথাত মান্তি হৈ সি য'ত লগ কৰাৰ কথাটো কৈছিল সেই ঠাইডোখৰলৈ গ'লোঁ। তাত এখন বৰ ধুনীয়া হোটেল আছিল, য'ত 100-200 মানুহ ভৰি আছিল। ইমানবোৰ মানুহ বহি থকা দেখি মই ভাবিলোঁ যে ভয় কৰিবলগীয়া একো নাই, কিন্তু প্ৰথম মহলাত বহুত মানুহ ভিৰ হোৱাৰ বাবে সি মোক দ্বিতীয় মহলালৈ মাতিলে। মই ওপৰলৈ যাওঁতে দেখিলোঁ যে গোটেই হলঘৰটো খালী হৈ আছে। তেতিয়া মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। মই ক'লোঁ, মোক তুমি ইয়ালৈ কিয় মাতি আনিছা? ইয়াত দেখোন কোনো মানুহেই নাই। তুমি তাৰ মানে গোটেই হলটো বুকিং কৰি লৈছা নেকি? সি হয় বুলি মূৰটো জোকাৰি দিলে, আৰু তাৰ মুখত এটা পৈশাচিক হাঁহি বিৰিঙি উঠিছিল। সি আগবাঢ়ি আহি মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে, গতিকে মই তাৰ মুখত এটা জোৰেৰে চৰ মাৰিলোঁ। সি মোক তাৰ নিজৰ ফালে টানিবলৈ ধৰিলে। তেতিয়া হঠাতে কোনোবাই ভগৱানৰ ৰূপ লৈ তালৈ আহিল আৰু মোক বচাবলৈ ধৰিলে। মোক এতিয়া জমিনদাৰৰ পুতেকৰ পৰা সেই ল'ৰাটোৱে বচালে। মই সেই ল'ৰাজনৰ ওচৰত সদায় চিৰকৃতজ্ঞ। জমিনদাৰৰ পুতেকৰ উদ্দেশ্যৰ কথাটো জানিব পাৰি মোৰ চকুলো ওলাই আহিছিল। সি মোৰ লগত যে ইমান বেয়া আচৰণ কৰিলে সেই কথাটো মই ভাবিবই পৰা নাছিলোঁ। তাৰপিছত মই ঘৰলৈ উভতি আহিলোঁ। 3-4 দিনৰ পিছত মই গম পালোঁ যে মোক বচাবলৈ অহা ল'ৰাটো আমাৰ কলেজৰে আছিল। সেই ল'ৰাটোৱে জমিনদাৰৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰৰ কথাটো জানিছিল, সেইবাবে সি আমাৰ পিছে পিছে গৈছিল। মই এতিয়া লগ পাই তাক ধন্যবাদ দিলোঁ। ল'ৰাজনৰ এটা কথা ভাল লাগিল যে সি আন ল'ৰাৰ দৰে একেবাৰে নাছিল। জমিনদাৰৰ পুতেকে যেতিয়া কথাষাৰ গম পালে তেতিয়া সি এই ল'ৰাজনক ক্ষতি কৰিবলৈ বিচাৰিছিল। কাৰণটো হ'ল তাৰ বাপেকজন বহুত শক্তিশালী আছিল। এনেদৰে এবছৰ পাৰ হৈ গ'ল। এদিন জমিনদাৰৰ পুতেকে খলনায়কৰ দৰে আমাৰ পিছত লাগিবলৈ ধৰিলে। প্ৰিন্সিপালে আমাক এটা কাম দিলে যিটো আমাৰ বাবে সম্পূৰ্ণ কৰাটো অসম্ভৱ আছিল। জমিনদাৰৰ পুতেকে এটা প্লেন কৰিলে যাতে এই ল'ৰাজনে কামটোত বিফল হয়। অধ্যাপকজনে আমাক মানুহৰ হাড়ৰ কংকাল এটা বনাবলৈ ক'লে, যাৰ বিষয়ে কোনেও জনা নাছিল যে মানুহৰ কংকালৰ হাড় ক'ৰ পৰা আনিব। মোৰ বন্ধুজনে এতিয়া সেইবিলাক গোটাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু জমিনদাৰৰ পুতেকে মহাবিদ্যালয়খনৰ আশে পাশে জনপ্ৰিয় আছিল। গতিকে মোৰ বন্ধুজনৰ চেষ্টাটো বিফল হ'ল। সেইবাবে মই তাক সহায় কৰাৰ সিদ্ধান্ত ল'লোঁ, কাৰণ সি মোক সেইটো সময়ত সহায় কৰিছিল যেতিয়া মই সম্পূৰ্ণ অসহায় হৈ আছিলোঁ। তাৰপিছতে মই পুৰণি কবৰস্থান বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। কোনোবাই মোক কৈছিল যে শ্মশানত মানুহৰ হাড় পোৱা যায়, সেইবাবে দিনত মই এই কামটো কৰিবলৈ নোৱাৰোঁ। গতিকে মই গোটেই দিনটো সেই ঠাইখন ভালকৈ চাই আহোঁ আৰু ৰাতি হ'লে তালৈ যাওঁ,
যাতে মোক কোনেও দেখা নাপায়। আজি ৰাতি শেষৰখিনি সাৰ আনিবলৈ বাকী আছিল, যিখিনি মই আজি এতিয়া লৈ আহিছোঁ। তাই এতিয়া এইখিনি কথা কৈ আনন্দেৰে সেই টোপোলাটো খুলি মোক দেখুৱাই দিলে। মই এইবোৰ দেখি বহুত আচৰিত হৈ পৰিলোঁ। মই তাইৰ সাহসিকতাক প্ৰণাম কৰিলোঁ আৰু আমি দুয়ো বিচনাত শুই পৰিলোঁ। তাই মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে মই যাতে এইবোৰ কথা কাকোৱেই নকওঁ। এবছৰ পিছত তাইৰ পঢ়া শুনা সমাপ্ত হ'ল আৰু মই তাইৰ বন্ধুৰ লগত তাইক বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। কাৰণটো হ'ল সঁচা ভালপোৱা সকলৰ মাজত কেতিয়াও বাধা আনিব নালাগে। পৰিয়ালৰ মানুহক পতিয়ন নিয়াৰ প্ৰচেষ্টাত মোৰ স্বামীয়েও মোক সহায় কৰিছিল। তাৰপিছত আমি সিহঁত দুয়োৰে বিয়া পাতি দিলোঁ। আজি সিহঁত দুয়োজনে নিজৰ জীৱনক লৈ বহুত সুখী হৈ পৰিছে। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।